কি খবৰ আপোনালোকৰ খবৰ চাগে নিশ্চয় ভাল। তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি আমি গৈ আছোঁ পিকনিকলৈ। তো কালি ব্লগ দিয়া নাই কাৰণ মাৰ গাটো ভাল নাছিলে সেইটো কাৰণে। তো এতিয়া মই দোকান গৈ আছোঁ, মানে কিবা বস্তু আনিব লাগিব যা। তো ঠিক আছে ব'লক। তো ৰাতিপুৱা চবে ৰেডি হৈ আছে, বিশেষ চবে যাব ওলাইছে। চুনুৱে এতিয়া বিস্কুট খাব আহিছে আৰু পুকুৱাতে ৰখি আছে। বৰ্তমান আমাৰ বহুত বেছি দেৰি হৈ গ'ল কাৰণ পিকনিকলৈ চবে ওলাই গৈছে। আৰু এতিয়া আমি ফাৰ্ষ্টতো চাহ খাই ল'ম, তাৰপাছত আমি মানে মই গা ধুই পিনে এনেকৈ চবে চবৰ জেগাত ওলাই যাব। আৰু চবতকৈ ভাল কথা হ'ল আমাৰ যিটো গৈ আছে নলবাৰী, মানে ছাৰ টিচাৰ্ছৰ লগত যাব কাৰণ সি মানে নাগাৰা বজোৱাত সি চিলেক্ট হৈছে। আৰু সেয়া তো আজি প্ৰথমবাৰ সি ক'ৰবাত বহুত দূৰলৈ গৈ আছে স্কুলৰ পৰা। কি হ'ল ৰ'বা। চ' সেইটো কাৰণে আমি আপোনালোকে ব্লগটো কণ্টিনিউ কৰি থাকিব, মানে মই ব্লগটো কণ্টিনিউ কৰি থাকিম, আপোনালোকে চাই থাকিব। ইহঁতি পাপাক দেখিলে এনেকৈ কৰে যেন কেতিয়াও দেখা নাই নেকি। আমি ৰেডি হৈ গ'লোঁ আৰু এতিয়া যিটো নলবাৰীলৈ গুচি গ'ল, ইপিনে আমাৰ মা আহি পাইছে। আজি মই পিকনিক বুলি এইটো পিন্ধি লৈছোঁ, বেয়া কমেণ্ট নকৰিব। পিকনিক বুলি কথা, এইটো ড্ৰেছ পিন্ধিছোঁ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাব। আপোনালোকে আজি বহুত 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 বস্তু দেখাম, আপোনালোকে এনজয় কৰিম। তো নিশ্চয় আপোনালোকে ব্লগটো চাই থাকিব। বাই বাই। চাদৰ ল'ম দেই, চাদৰ ল'ম, চাদৰ নহ'লে নহ'ব। তো আজিৰ কাৰণে পূৰা একদম ভাল ভাল ব্লগ যাব, চাব। আগা লাগিছে এয়া চব ৰেডি। আমি যাব ওলাইছোঁ পিকনিক খাবলৈ নৈ পাৰত। আহক আপোনালোকে। ওলাইছোঁ একদম গোটেইকেইটা পইচা আৰু বাদ বাকী আহি আছে বাছত। গৈছিলে দেৰি হ'ব বুলি কৈছে বোলে, নে কিবা কৈছিলে এতিয়া? হা আগতে তাড়াতাড়ি কৰি গা ধুই দিছে, কাপোৰ পিন্ধাইছে, তাৰপিছত ভাত খালা নে নাই? পিছে ভাত নাই, ৰুটি। ধূলি দেখিছে নাই? আৰু বহুত ধুনীয়া ভিউজ আমাৰ ইফালে। তো আগলৈ গৈ আপোনালোকক দেখাম, চাব। দেখা পালোঁ একদম কেমেৰা চেমেৰা লৈ আছে ইফালে। আমাৰ একদম ঢেৰ ধুনীয়া জেগা এটা আহি খাব ধৰিছে ইহঁতে। তো এয়া তো ইয়াত মানে কি হ'ল, নিউজ লাইভ কি মানে চেনেলটোৰ নাম নাজানো। প্ৰথমতে আমাক দেখাৰ লগে লগে পায়েলে সুধিছে যে এনেকৈ কিবা এটা সোধাৰ কাৰণে মোৰ বহুত ভাল লাগিছে কাৰণ পটকৈ আহি পাই গ'লোঁ। এয়া নিউজে চাব পাৰিব আপোনালোকে। দেই আপোনালোকে ৰাইজ, আপোনালোকে কিন্তু মোক হেল্প কৰিব, পাক্কা পাক্কা। এয়া আমি খাব লৈছোঁ চিকেন পকৰা। এই প্লেটটো আজি মানে পিকনিক বুলি পেলাই চব বস্তু আছে দেই, আৰু বিয়া মানুহজন আৰু বেছি ভাল। লাল চাহ কিন্তু এইবোৰ নাভাবিব দেই, সঁচাকৈ লাল চাহ সেইটো ভুল নকৰিব। নাভাবিব, ভাবক ভাবক, নাভাবিব খাই পাৰলৈ গৈ আছো, তাতে বোলে অলপ ভাল ভাল পিকচাৰ আছে। অকমান আহিছো যদি ভালকে অলপ ঘূৰো, হয় নে নহয় ৰঞ্জু বাইদেউ? হয় হয় হয়। আৰু আমি আহিছো পিকনিকলৈ, আমি আগলৈ যাম। কিমান ধুনীয়া জেগা চাম, নদীৰ পাৰ, গান বাজাৰ লগে লগে। অসম লাইভ আহিছে তাতে আৰু মানে পুৰা হাল্লা বনাই আছে। এইটো কি বনাইছো চাব দাদা? জোনালী কি বনাইছে? আলু ভাজি বনাই আছো এতিয়া। আলু ভাজি বনাই আছে আৰু এইফালে চিকেন বনাই আছে, বিলাহী টেঙা দি বনাইছে। আমাৰ বৰ্মনে সুধি আছে কি বনাইছে কি বনাইছে। আমি আহি পালো একদম বালিৰ মাজত। এয়া আমাৰ চাওকচোন কিমান ভাল লগা হৈছে, ইমান ধূলি কি কব আৰু।
কিবা এটা ভাল লাগিছে কাৰণ ইমান ধুনীয়া বতাহ আৰু আমাৰ একচুৱেলি পিকনিকটো ইয়াতে কৰিব লাগিছিল কিন্তু ভিতৰৰ ফালে হৈ গ'ল উপায় নাই আৰু কিন্তু যিয়ে নহওক কিবা এটা ভাল লাগিছে হয় না পায়েল বহুত ধুনীয়া মানে ফটো চটো ধুনীয়া আহে কিন্তু ফটো উঠাব মই মানে চাওক ইমান ধুনীয়া জেগা আৰু চাওঁ এতিয়া ভাত খোৱা টাইমে হ'ল 2টাৰ ওপৰত বাজি গ'ল আৰু নেহাক চাব কি কৰি আছে চাওক নেহাহঁতে বালিত কেনেকে খেলি আছে বাৰু এনেকৈ এনজয় কৰাটো ভাল লাগে ল'ৰা ছোৱালীৰ লগত লৈ আহি কিন্তু আমাৰ যিটো নাহিলে গৈছে নলবাৰী তাৰ পৰা গমেই পাইছে আমাৰ ৰাইজসকল আছে এইফালে আৰু বাদ বাকী ইফালে চাওক ল'ৰা ছোৱালীবিলাক কেনেকে খেলি আছে তো এতিয়া ভাত খোৱাৰ টাইম ভাতটো খাই লওঁ তাৰপিছত দেখাই আছো আপোনালোকক এই ৰঞ্জু এইটো মানে কি ক'ব গাইছ ইমান ডিষ্টাৰ্ব গম পাইছে তাক মই ডিলিট কৰি দিম এতিয়া ঘৰত থৈ আহিম মই এতিয়া গাড়ীত কৰি মোবাইলটো পৰি গৈছিলে গাইছ উপায় নাই আৰু এতিয়া বহি আছো কোনো গান চান বজা নাই কি কৰিম এতিয়া আমি এনেকে তলত বহি আছো আৰু এইজনী কি কৰিব উপায় নাই কোনো ডান্স চান্স কৰা নাই তাই কঁকাল ভাঙি ভাঙি একদম ডান্স কৰি আছে এইফালে বিনয় ল'ৰা ছোৱালীবিলাক লৈ পূৰা ডান্স মাৰি আছে বাৰু আৰু ডান্সৰ পিছত এতিয়া খোৱাহে মেইন কথা খাব লাগে কাৰণ খুব দেৰি হৈ গৈছে আৰু পায়েলে এইফালে ভিডিঅ' কৰি আছে ৰঞ্জু বাইদেউক তো এইফালে চাওক চবে ডান্স কৰি আছে একদম মানুহজনবিলাক দেখিছে মানে কিমান ধুনীয়া ডান্স কৰিছে আৰু এইফালে জানুৱাৰী ডিচেম্বৰৰ মাহটো নেহাৰ কথাটো কৈলা মানে ধুনীয়াকৈ ডান্স মাৰি আছে আৰু ইয়াতে চাওকচোন আমাৰ পায়েলে কি ধুনীয়াকৈ ডান্স কৰিছিলে মানে মাইনাৰ লগত নেহা আৰু এইফালে আমাৰ মৰমৰ ভাইটি চাকি ই কিবা কৈ আছিলে কিন্তু একচুৱেলি ভইচটো নহ'ল সি কিবা ভালে কৈছে ইউটিউবাৰবিলাক ভালকৈ খাব লাগে আৰু এনেকৈ কিবা কিবি জমনি কৰি আছে বাৰু এইবিলাক ভাল ল'ৰা হয় আমাৰ ওচৰৰে হয় তো সি এই ভাতিজিৰ লগতে কিবা কৈ আছে কিন্তু মোৰ ইমান ভইচটো নাহিল বেচেৰা চাকি চৰি তুমি যদি ভিডিঅ'টো চাই আছা ভইচটো নাহিল বাৰু একো নাই তো এনজয় কৰি আছোঁ এইফালে এতিয়া আমাৰ খানা আহি গ'ল ধুনীয়াকৈ এয়া পাতটো লৈ গৈছোঁ বৰ্মনে আমাৰ দেখিছে না পূৰা বিলনি হৈ গৈছে বৰ্মনে দি আছে বৰ্মনে পিছত খাব তো এয়া এনেকৈ ভাল লাগে এইফালে আহি গ'ল মাছৰ জোল একদম ধুনীয়া খানাবিলাক বহুত টেষ্টি হৈছে যিয়ে ইহঁতে বনাইছে চব মাছ বনাইছে হাঁহৰ মাংস পাঠাৰ মাংস মটন এইফালে চাওক না নেমু কাটাটো দাঁত চাত একদম কি কৰি দিছে পৰা বৌ চাওক কি ধুনীয়াকৈ হাঁহি দি আছে বৌৰ লগত অলপ ধেমালি কৰি আছোঁ কাৰণ আমাৰ দাদাও কিবা কিবি জোকাই আছে আমাৰ বৌকেয়া আৰু তাই ৰঞ্জু বাইদেউ চাওকচোন কেনেকৈ কৰিছে তাই যিয়ে নহওক ভাল লাগে তাই মানে কিবা এটা ফূৰ্তি কৰে য'তে নহওক আমাৰ দাদা কিবা বকি আছে মই মানে দাদাই কৈ আছে মই এতিয়া আহিছোঁ আকৌ কালি তাৰমানে আকৌ আহিম নহয় ৰুটি মাংস খাম ইয়াতে তো ওচৰে পাঁজৰে পানী থাকিলে অলপ বেছি সুবিধা হয় কিন্তু পানীটো আমি নাপালোঁ কিনা পানী চাকি বদমাচিটো কি কৰি আছে চাওকচোন তো এই আমাৰ দাদা আৰু বৌক লৈ চাওক কেনেকুৱা কৰি আছে সি আমাৰ আচলতে দাদাৰ বৌ ইয়াৰ ৰাইজৰ মানুহ পেহা আৰু পেহী বুলি কয় সেইকাৰণে চবেই মৰম কৰে দুটাকে বহুত মৰম কৰে আৰু দাদা আমাৰ আজিলৈ বহুত বছৰৰ পৰা দাদা ইয়াতে আছে আৰু প্লেচ চাওক ইয়াৰ মানে কি ক'ব আৰু যদি আপোনালোকে আহিব বিচাৰে কিন্তু আহিব পাৰে ধুনীয়া জেগা ৰ'ব এক মিনিট দেখাই আছোঁ ৰ'ব এটা বৌ কৈছোঁ একাপ চাহ খাম ধুনীয়াকৈ বৌ চাহ বনাই আছে এয়া গাখীৰ চাখীৰ ৰাতিপুৱা গাখীৰ গৰম কৰি গৈছিলোঁ এয়া আমি আৰু বৌতে চাহ খাম আমি এতিয়া গধূলি হ'ল এক কাপ ধুনীয়াকৈ গধূলি চাহটো ল'লোঁ আৰু এতিয়া ব্লগটো শেষ কৰিম বুলি ভাবিছোঁ কাৰণ দিন কষ্ট হৈছে অকণমান শুইছিলোঁ আহি পেলাই বহুত মানে টোপনি লাগিছে মই চাহ একাপ লৈ বহিছোঁ এতিয়া বজাৰত যাব কি আনিব আপুনি বজাৰত যায় মাছ আৰু মাছ আনিম আৰু চব্জি আনিম এগৰোল খাব মন গৈছে এগৰোল আনিব নেকি পালে তো ভিডিঅ'টো আজি কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক কেনেকুৱা পাইছে আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব যদি ভিডিঅ'টো ভাল লাগে তেতিয়া ক'ব আৰু ভাল ভাল ভিডিঅ' দি যাম আমি তো এতিয়া আমি দুটাই বহি আছোঁ পাৰিলে কিবা ক'বা যদি কোৱা কি ক'ম চৰ্দি মাৰ নাকে এইখিনিতে আহি গৈছে তই কি ক'ম আহি পেলাই গা ধুইছে মইতো হাত ভৰিবিলাক ধুইছোঁ তাই পূৰা আহি গা ধুই দিছে তো আজিৰ কাৰণে এইখিনিতে আৰু নেক্সট ব্লগ লৈ সোনকালে আহি আছোঁ বাই বাই